উন্নয়ন পৰিষদ সমগ্ৰ ৰাজ্যজুৰি যিমানেই সংখ্যালঘু লোকসকল আছে যিসকল বেদখলকাৰী যিসকলক সন্দেহজনক নাগৰিক বুলি কোৱা হৈছে সেইসকলৰ উচ্ছেদ হ'ব লাগে বুলি মন্তব্য কৰিছে গৰিয়া মৰিয়া দেশী সংগঠনে তেওঁলোকৰ ফালৰ পৰা মন্তব্য আহিছে আৰু আমচুক যেটো সংখ্যালঘু সংগঠন তেওঁলোকক তীব্ৰ কটাক্ষ কৰিছে আৰু গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ ফালৰ পৰা কোৱা হৈছে যে আমচু এনেকুৱা সংগঠন যিসকলে বাংলাদেশৰ পৰা অহা বংগমূলীয় যিসকল মুছলমান তেওঁলোকৰ কাৰণে তেওঁলোকে বাট মাতে তেওঁলোকৰ উচ্ছেদ হোৱাটো আমচুৱে নিবিচাৰে এই ধৰণৰ অভিযোগ আহিছে গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ ফালৰ পৰা আৰু তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে ৰাজ্যৰ যি আটাইকেইখন জিলা য'ত এতিয়ালৈকে উচ্ছেদ অভিযান চলিছে সকলোতেই গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ সমৰ্থন আছে তেওঁলোকে কোনো কাৰণত 1971 পাছত অসমলৈ অহা অবৈধ বাংলাদেশী নাগৰিকসকলৰ বেদখলকাৰীসকলৰ তেওঁলোকৰ বুজা অসমলৈ ল'ব নোৱাৰে অসমৰ বনাঞ্চলসমূহৰ পৰা চৰকাৰী ভূমিসমূহৰ পৰা এই সকল লোকক শীঘ্ৰেই উচ্ছেদ কৰিব লাগে বুলি এই সংখ্যালঘু সংগঠনটোৱে মন্তব্য কৰিছে কাৰণ সংখ্যালঘু লোকসকলক লৈ এতিয়া ৰাজ্যত ৰাজনীতি আৰম্ভ হৈছে আপোনালোকে মন্তব্য দিব পাৰে আপোনালোকৰ মন্তব্য মই পঢ়িব পাৰিম ল'ব বিচাৰিম কিন্তু আপোনালোকে মন্তব্য কৰিলে মই আপোনালোকৰ মন্তব্য ল'ম কিন্তু ৰাজ্যত এতিয়া যেটো উচ্ছেদক লৈ ৰাজনীতি আৰম্ভ হৈছে একাংশ সংখ্যালঘু ছাত্ৰ সংগঠন আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰিছে তেওঁলোকে কৈছে যে বিজেপি চৰকাৰে জানি বুজি সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰিছে এইটো অভিযোগ আছে আমচুৰ তেওঁলোকে কৈছে যে বিজেপিয়ে জানি বুজি কৰিছে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰিছে বুলি মন্তব্য কৰিছে সমান্তৰালকৈ আমচুৰ এজন নেতাই কিছুদিন পূৰ্বে এটুলৈকে মন্তব্য কৰিলে যে আমি লোকপিয়লত অসমীয়া ভাষা ব্যৱহাৰ নকৰো আমি বাংলা ভাষা ব্যৱহাৰ কৰিম মানে তেওঁলোকে এক প্ৰকাৰ তেওঁলোক যে অসমীয়া বিদ্বেষী তেওঁলোকে যে অসমৰ ভাল নাপায় অসমীয়া খিলঞ্জীয়া লোকসকলক ভাল নাপায় অসমীয়া ভাষাটো ভাল নাপায় অসমীয়া কৃষ্টি সংস্কৃতি ভাল নাপায় সেইটো তেওঁলোকে প্ৰমাণ কৰি দিলে তেওঁলোকে ক'লে যে লোকপিয়লত আমি ব্যৱহাৰ নকৰো আৰু যে তাৰ পিছত যেতিয়া আমি চাবলৈ গলো তেতিয়া কিন্তু লোৱাৰ আসামত বাগবৰ হক এই সমষ্টিসমূহত 2021 যেতিয়া হৈছিল তেতিয়াই কিন্তু 95% লোকে তেওঁলোকে বাংলা ভাষা নিজৰ মাতৃভাষা হিচাপে তাত লিখিছিল তেওঁলোকে লোকপিয়লত লিখিছিল এই ধৰণৰ ভয়ংকৰ তথ্য আহিছে কিন্তু তাৰ মাজতে এবাৰ পুনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অসমৰ সংগঠন যেটো সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ তেওঁলোকৰ ফালৰ পৰা মন্তব্য আহিছে তেওঁলোকে কৈছে যে আমি চৰকাৰে যি উচ্ছেদ কৰিছে উচ্ছেদৰ সমৰ্থনত আছো কোনো কাৰণত অসম আন্দোলনৰ বিৰোধিতা কৰা বংগীয় তথা বাংলাদেশী মূলৰ মুছলমানক লৈ আমাৰ কোনো ধৰণৰ সহানুভূতি নাই তেওঁলোকক ইয়াৰ পৰা যাবই লাগিব তেওঁলোকে ইয়াৰ পৰা অতি শীঘ্ৰেই তেওঁলোকক উচ্ছেদ কৰক আৰু এখন ফটো আপোনালোকক দেখুৱাই দিছো যিখন ফটোৱে দেখিলে হয়তো ৰাইজে সজাগ হৈছে তাৰ কথা এটা প্ৰমাণ আহিব এইখন ফটো এখন সৰু পথাৰৰ যেটো উৰিয়াম ঘাটৰ অঞ্চলৰ এটা দৃশ্য তাত স্থানীয় মছজিদ কমিটিয়ে যিসকল খিলঞ্জীয়া মুছলমান লোক আছে প্ৰশ্ন এটো কাৰণে হয় যে খিলঞ্জীয়া লোকসকলক লৈ বহুতে মাত মাতে বহুতে ক'ব বিচাৰিছে যে যিসকল প্ৰকৃত অসমীয়া খিলঞ্জীয়া মুছলমান তেওঁলোকৰ ওপৰত কৰবাত আক্ৰমণ হৈছে নেকি তেওঁলোকৰ ভূমি উচ্ছেদ কৰিছে নেকি তেওঁলোকৰ লগত অন্যায় হৈছে নেকি হেতু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে কোনো কাৰণত খিলঞ্জীয়া মুছলমান সকলক লৈ ৰাজনীতি কৰা হোৱা নাই তেওঁলোকক উচ্ছেদ কৰা হোৱা নাই আৰু তাকে লৈ এই গৰিয়া মৰিয়া পৰিষদে এবাৰ মন্তব্য কৰিছে যে উচ্ছেদ হ'ব লাগে আৰু শেহতীয়াকৈ উৰিয়াম ঘাটৰ যেটো পৰিস্থিতি মই আপোনালোকক দেখুৱাইছো তাত লিখা হৈছে যে উচ্ছেদিত বেদখলকাৰী আৰু প্ৰব্ৰজনকাৰী যিকোনো লোক এই গাঁৱত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰৱেশ নিষেধ নিৰ্দেশনা অমান্য কৰিলে আইনগত ব্যৱস্থা লোৱা হ'ব পদুমণি মছজিদ কমিটিৰ হৈ পদুমণি যেটো মছজিদ কমিটি আছে সৰু পথাৰৰ যেটো উৰিয়াম ঘাট অঞ্চলত পৰে তাত থকা যিসকল খিলঞ্জীয়া মুছলমান লোকসকল আছে যিসকলে প্ৰকৃত অসমীয়া মুছলমান তেওঁলোকে কেতিয়াও বাংলাদেশী বা এই বেদখলকাৰী পক্ষত নাই তেওঁলোকৰ মছজিদ কমিটিৰ ফালৰ পৰা তেওঁলোকে এখন আৰি দিছে যাতে কোনো কাৰণত তাৰ পৰা যেটো আজি আমি ৰাতিপুৱা সময়ত আপোনালোকক দেখুৱাইছিলো যাকে বেদখলকাৰী তাৰ পৰা ওলাই গৈছে উচ্ছেদৰ যেতিয়া জাননী পাইছে লগতে চৰকাৰে আৰু প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ জৰীপ চলোৱা হৈছিল জৰীপ চলোৱাৰ পাছত এই ঢিং বটদ্ৰবা এই অঞ্চলসমূহৰ পৰা যোৱা এই অবৈধ বেদখলকাৰী প্ৰব্ৰজনকাৰীসকলে তাৰ পৰা নিখাটোৰ ভিতৰতে তেওঁলোকে বলেৰ পিকআপ বাহন লৈ পলায়ন কৰিছে এয়া হৈছে বেদখলকাৰীৰ প্ৰকৃত চৰিত্ৰ তেওঁলোকে এটা স্থানৰ পৰা আনটা স্থানলৈ গৈ থাকে আৰু তেওঁলোকৰ টাৰ্গেটটো হৈছে নতুন অঞ্চলত গৈ ভূমি বেদখল কৰা নতুনকৈ এখন গাঁও নিৰ্মাণ কৰা আৰু তাৰ পিছত সেই অঞ্চলত তেওঁলোকে যিমান পাৰে সিমান তেওঁলোকে এই বিভিন্ন ধৰণৰ অপৰাধজনক ঘটনা তেওঁলোকে সংঘটিত কৰি আহিছে এয়া হৈছে
ৱাজেদ আলী আহমেদে কমেণ্ট কৰিছে উচ্চাৰিত লোকসকল 1971 চনৰ পাছত অহা বুলি গৰিয়া মৰিয়া দেশী সংগঠনৰ হাতত কি প্ৰমাণ আছে হয় প্ৰমাণৰ কথা আহিছে প্ৰমাণ বিচাৰিব লাগিব কাৰণ গৰিয়া মৰিয়া সংগঠনটোৱে আজি মন্তব্য কৰিলে যে উচ্ছেদটো হ'ব লাগে উচ্ছেদৰ সপক্ষে আমি আছো আৰু আমচুক তেওঁলোকে তীব্ৰ ভাষাৰে গৰিহণা দিছে আমচুৰ যিটো স্থিতি আমচুৱে লোৱাৰ নামনি অসমত তেওঁলোকে যি ধৰণৰ মন্তব্য কৰিছে যে সংখ্যালঘুৰ ওপৰত চৰকাৰে জানি বুজি আক্ৰমণ কৰিছে তেওঁলোকক টাৰ্গেট কৰিছে তাৰ বিপৰীতে কৈছে খিলঞ্জিয়াৰ স্বাৰ্থত কি কাৰণত আমচুৱে মাত পতা নাই আৰু প্ৰবজনকাৰী যিসকল বেদখলকাৰী আছে মুছলমান লোকসকল আছে সংখ্যালঘু লোকসকল আছে যিসকলৰ মাতৃভাষা অসমীয়া নহয় যিসকলে লোকপিয়লত বাংলা ভাষা লিখিম বুলি ক'ব পাৰে যিসকলে অসমীয়া তেওঁলোকৰ মাতৃভাষা নহয় তেওঁলোক কোন জেগাৰ পৰা আহিছে কোন ঠাইৰ পৰা আহিছে তেওঁলোকৰ আগৰ প্ৰজন্মৰ কোনো সঠিক তথ্য নাই সেইসকল লোকক লৈ আমচুৰ ইমান প্ৰেম কিয় এই মন্তব্য কৰা হৈছে গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ পৰা আৰু গৰিয়া মৰিয়া উন্নয়ন পৰিষদে এটা কথা কৈছে উচ্ছেদ সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট আমি চৰকাৰৰ পক্ষত আছো আৰু একাংশ খিলঞ্জিয়া অসমীয়া মুছলমান লোকো এই উচ্ছেদৰ পক্ষত আছে তেওঁলোকে স্পষ্টভাৱে কৈছে যে উচ্ছেদ হ'ব লাগে এয়া দৃশ্য দেখুৱাইছো পদুমণি মছজিদ কমিটিৰ হৈ একাংশই তেওঁলোকে নিজৰ গাঁৱত মছজিদ কমিটিৰ হৈ পেলাই লিখি দিছে যে তাত যিসকল স্থানীয় মুছলমান ব্যক্তি আছে তেওঁলোকৰ কথা কোৱা হোৱা নাই এই যে উৰিয়াম ঘাটৰ পৰা আহিব তেওঁলোকে 20 বছৰ ধৰি তাত যে এই বিভিন্ন স্থানত তেওঁলোক আছিল সেই ৰাইজ যাতে কোনো কাৰণত আহি এই গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে এই সজাগতাটোৰ প্ৰয়োজন আছিল মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে স্থানীয় ৰাইজ সজাগ হওক বা আমাৰ যিসকল খিলঞ্জিয়া লোক আছে তেওঁলোক সজাগ হওক উজনি অসমৰ ৰাইজ সজাগ হওক যাতে নতুনকৈ হঠাৎ এখন গাঁও গঢ়ি উঠিব নোৱাৰে কিছু সময় আগতে মই এটা লাইভত আহিছিলোঁ য'ত কৈছিলোঁ যে চামগুৰিৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ এখন বনাঞ্চলৰ 114 বিঘা ভূমি তেওঁলোকে 114 বিঘা চৰকাৰী ভূমি তেওঁলোকে দখল কৰিলে কিন্তু প্ৰথম অৱস্থাত মাত্ৰ এঘৰ মানুহ তালৈ আহিছিল আৰু তেওঁলোকে 15 বছৰ কংগ্ৰেছ চৰকাৰ থকা দিনতেই তেওঁলোক তালৈ আহিছিল আহি তেওঁলোকে তাত এটা ঘৰ বনাইছিল কিন্তু সেই এঘৰ ব্যক্তিৰ পৰা এতিয়া তাত 150 ঘৰ মানুহ থকা এখন গাঁৱলৈ পৰিৱৰ্তন হ'ল সময় মাত্ৰ 15 বছৰ মুখ্যমন্ত্ৰীয়ে কালি এটা কথা কৈছিল নিজে কৈছিল যে লখিমপুৰৰ জনগাঁথনি 15 বছৰ বহুখিনি খলনি হৈছে লখিমপুৰলৈ অন্য প্ৰান্তৰ পৰা একাংশ লোক আহিছে আৰু তেওঁলোকে আহি জনগাঁথনি খলনিৰ ক্ষেত্ৰত বিভিন্ন ভূমিকা গ্ৰহণ কৰিছে আৰু তাৰে এটা ছবি উৰিয়াম ঘাটৰ ছবি আপোনালোকক দেখুৱাইছো কিন্তু উচ্ছেদ চলিব লাগিব উচ্ছেদক সমৰ্থন কৰিছে এয়া এটা মন্তব্য আৰু বহুকেইজনৰ মন্তব্য আহিছে আমি আপোনালোকৰ মন্তব্যসমূহ ল'বলৈ চেষ্টা কৰিম জিতুল চেতিয়া লিখিছে ভাল পদক্ষেপ গুড বুলি লিখিছে নজৰুল খানে লিখিছে উচ্ছেদৰ সপক্ষে মন্তব্য কৰিছে ৰবি ৰাম বৰুৱে লিখিছে এতিয়াও কিয় অসমীয়া প্ৰত্যেকে খিলঞ্জিয়া অসমীয়াৰ হৈ মাত মতা নাই এই ধৰণৰ মন্তব্য কৰিছে মাত মতাৰ সময় সমাগত মুখ্যমন্ত্ৰীয়ে কৈছিল যে 20 বছৰৰ পিছত কিন্তু অসমৰ জনগাঁথনি ভয়ংকৰ ধৰণে খলনি হ'ব প্ৰত্যেকটো সমষ্টিত ইতিমধ্যেই নামনি অসম আৰু মধ্য অসমৰ যদি আমি জনগাঁথনি চাবলৈ যাওঁ তাত বহুত প্ৰভাৱ পৰিছে কিন্তু শেহতীয়াকৈ এই গৰিয়া মৰিয়া উন্নয়ন পৰিষদৰ যি মন্তব্য আহিছে সেই মন্তব্য প্ৰথমতে মই আপোনালোকক শুনাব বিচাৰিছোঁ তেওঁলোকে কি কৈছে কাৰণ দুটাই সংখ্যালঘু সংগঠন মুছলমান সংগঠন কিন্তু দুইটাৰে স্থিতি বেলেগ বেলেগ স্থিতিত আছে আমচুৱে যথেষ্ট সংখ্যক তেওঁলোকে প্ৰতিবাদ কৰিছে জিলাই তেওঁলোকে প্ৰতিবাদ কৰিছে চৰকাৰক তেওঁলোকে দাবী কৰিছে যে উচ্ছেদ অভিযান বন্ধ হ'ব লাগে কিন্তু গৰিয়া মৰিয়া পৰিষদৰ ফালৰ পৰা কোৱা হৈছে যে উচ্ছেদ অভিযান চলিব লাগে মন্তব্য শুনাব বিচাৰিছোঁ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আজি খিলঞ্জিয়াৰ স্বাৰ্থত আজি যি উচ্ছেদ কাৰ্য চলাইছে তাৰ প্ৰতি অসমৰ প্ৰতিগৰাকী গৰিয়া মৰিয়া দেশী লোকৰ সমৰ্থন আছে প্ৰতিগৰাকী খিলঞ্জিয়া লোকে আন্তৰিকতাৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক আদৰণি জনাইছে স্বাগতম জনাইছে যে খিলঞ্জিয়াৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যি পদক্ষেপ এই পদক্ষেপ এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ'ব তাৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে খিলঞ্জিয়া সুৰক্ষাৰ স্বাৰ্থত এই যি পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত থকা চৰকাৰখনে লৈছে তাৰ বিৰুদ্ধে এই আমচু নামৰ সংগঠন এটাই গৰজি উঠিছে আচলতে এই আমচু অসম আন্দোলনক বিৰোধিতা কৰি জন্ম হোৱা এটা সংগঠন আছিল সকলোৱে জানে আপোনালোকে জানে NRC কাম যেতিয়া আৰম্ভ হৈছিল বৰপেটা কাণ্ডৰ দৰে ভয়ংকৰ কাণ্ড তেওঁলোকৰ দ্বাৰা সংগঠিত হৈছিল গতিকে সদায় প্ৰব্ৰজনকাৰী মুছলমানৰ হৈ
মাত মতা এই আমচু নামৰ সংগঠনটোৱে মুছলমান বুলি যেন অসমৰ গৰিয়া মৰিয়া ডিচিসকলক অন্তৰ্ভুক্ত কৰিবলৈ সাহস নকৰে। প্ৰতিগৰাকী গৰিয়া মৰিয়া দেখিয়ে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত মাত মতাটো কামনা কৰে আৰু আমচুৰ দৰে সংগঠন এটাক কেতিয়াও তেওঁলোকে স্বীকাৰ কৰি নলয়। আমচু হ'ল এটা প্ৰব্ৰজনকাৰী মুছলমানৰ স্বাৰ্থত মাত মতা সংগঠন। গতিকে তেনে সংগঠন অসমৰ ইছলামধৰ্মী খিলঞ্জীয়াসকলৰ মাজত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। আৰু আচলতে এওঁলোকে এই যি প্ৰব্ৰজনকাৰীৰ হৈ যি মাত দি আছে, আজি উচ্ছেদ কাৰ্য আজি খিলঞ্জীয়াৰ স্বাৰ্থত কৰা হৈছে, এই উচ্ছেদ কাৰ্য তেওঁলোকে বিৰোধিতা কৰিছে। ইয়াৰ অন্তৰালত কিন্তু এক গভীৰ ষড়যন্ত্ৰ লুকাই আছে। আমি যদি ভাৰত বিভাজনৰ আগলৈকে যদি আমি চাবলৈ যাওঁ যে মৌলানা ভাসানীৰ নেতৃত্বত এক সুপৰিকল্পিত প্ৰব্ৰজন কৰা হৈছিলে, প্ৰব্ৰজনৰ ইতিহাস ৰচনা কৰা হৈছিলে। মৌলানা ভাসানীয়ে অসমলৈ প্ৰব্ৰজন কৰা প্ৰতিগৰাকী প্ৰব্ৰজনকাৰীক যিয়ে য'তে পাৰে তাতে ভূমি দখল কৰিবলৈ নিৰ্দেশনা দিছিল। তাৰ কাৰণ আছিল যে অসমৰ সম্পূৰ্ণ জনগাঁথনি সলনি কৰি তেওঁ অসমখনক বাংলাদেশত চামিল কৰিব বিচাৰিছিলে। তাৰে পৰৱৰ্তী পৰ্যায়ত বাংলাদেশত যেতিয়া চামিল নহ'ল, তাৰ পিছত তাৰে উত্তৰসূৰী এই যিবিলাক নেতা, ৰাজনৈতিক নেতা তথা তেওঁলোকৰ যিবিলাক বুদ্ধিজীৱী আছে, এই ষড়যন্ত্ৰ চলাই আছে। আজি যে উচ্ছেদৰ বিৰুদ্ধে যে আজি তেওঁলোকে যে গৰজি উঠিছে, ইয়াত এক সুপৰিকল্পিত ষড়যন্ত্ৰ আছে, এটা দীৰ্ঘম্যাদী পৰিকল্পনা আছে। আজি নামনি অসমৰ কোনো এটা এনেকুৱা অঞ্চল নাই যিটো অঞ্চলত মানে এনেকুৱা খালী অঞ্চল নাই, চৰকাৰী ভূমি নাই, য'ত নেকি তেওঁলোকে আগ্ৰাসন কৰা নাই। অসমৰ খিলঞ্জীয়া লোকসকলে কোনো কাৰণতে এওঁলোকৰ দৰে আগ্ৰাসন কৰা প্ৰৱণতা নাৰাখে। আজি খিলঞ্জীয়া লোকে আজি ভূমিহীন হৈছে, কিন্তু তেওঁলোকে গৈ ওচৰৰ চৰণীয়া পথাৰখন কিন্তু দখল কৰা নাই। আজি গৰিয়ামৰীয়া ডিচি লোকসকলৰ মাজতো বহুতো ভূমিহীন আছে, তেওঁলোকে গৈ তেনেকুৱা ধৰণে ওচৰৰ চৰণীয়া পথাৰখন বা সংৰক্ষিত বনাঞ্চল তেওঁলোকে দখল কৰিবলৈ যোৱা নাই। প্ৰব্ৰজনকাৰী মুছলমানৰ এইটো এটা প্ৰৱণতা, আৰু এই প্ৰৱণতাৰ বাবেই আজি অসমখনত আজি এই এক খিলঞ্জীয়া বিৰোধী এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি খিলঞ্জীয়াসকল আজি অস্তিত্ব সংকটত পৰিছে। গতিকে মই ভাবোঁ যে আজিৰ দিনত অসমৰ সমূহ খিলঞ্জীয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একাত্ম হোৱা দৰকাৰ। চৰকাৰখনৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আদৰণি জনাব লাগে। তাৰে মাজত দুৰ্ভাগ্যজনকভাৱে মই আগেয়ে কৈছোঁ যে খিলঞ্জীয়া লোকৰ এই ভূমি দখল কৰা মানসিকতা নাই। তাৰে মাজত দুৰ্ভাগ্যজনকভাৱে যদি ক'ৰবাত খিলঞ্জীয়া লোক যদি আমাৰ কিবা কাৰণত যদি এই উচ্ছেদ কাৰ্যত জড়িত হৈ আছে, আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে ভালকৈ চালি জাৰি চাই তেওঁৰ বংশবৃক্ষ ভালকৈ পৰীক্ষা কৰিহে যেন তেওঁক খিলঞ্জীয়া হিচাপে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে। কাৰণ খিলঞ্জীয়া বুলি কৈ এনেকুৱা বহু আছে যিয়ে নেকি মানে ছদ্মবেশী প্ৰব্ৰজনকাৰী। গতিকে ছদ্মবেশী প্ৰব্ৰজনকাৰীয়ে যাতে সুযোগটো নলয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়া বুলি ক'লেই নহ'ব, তেওঁলোকৰ বংশবৃক্ষ ভালদৰে চালি জাৰি চাইহে যেন তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে। আমি গৰিয়ামৰীয়া দেশী লোকসকলৰ ক্ষেত্ৰতো আমি একেটা পদক্ষেপ লোৱাটো আমি বিচাৰিছোঁ। আৰু আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে খিলঞ্জীয়া লোকৰ স্বাৰ্থত যিহেতু কাম কৰি আছে, বাকী কামখিনিও তেওঁ নিশ্চয় কৰিব। গৰিয়ামৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদৰ মন্তব্য শুনিলে তেওঁলোকৰ স্পষ্ট কথা যে চৰকাৰে যি উচ্ছেদ চলাইছে সেই উচ্ছেদৰ সমৰ্থন সদৌ অসম গৰিয়ামৰীয়া উন্নয়ন পৰিষদে কৰে, আৰু তেওঁলোকে কোনো ধৰণৰ সন্দেহযুক্ত বাংলাদেশী
আগ্ৰাসী যিসকল মুছলমান আছে আগ্ৰাসন কৰা যিসকল মুছলমান আছে সন্দেহযুক্ত যিসকল লোক আছে বেদখলকাৰী যিসকল আছে যিসকলৰ মুখত অসমীয়া ভাষা নুফুটে তেওঁলোকে বাংলা ভাষা কয় যিসকলে লোকপিয়লত বাংলা ভাষা ব্যৱহাৰ কৰি অসমীয়াক নাইকিয়া কৰি দিম বুলি ভাবুকি দিয়ে তেনেকুৱা মানুহৰ পক্ষত এই গৰিয়া মৰিয়া উন্নয়ন পৰিষদ নাই এইটো তেওঁলোকে স্পষ্ট কৰি দিছে আৰু এটা কথা তেওঁ কৈছে অসমৰ খিলঞ্জীয়া লোকসকলে কোনো কাৰণত অসমৰ যিসকল খিলঞ্জীয়া মুছলমান লোক আছে হেতু ডাঙৰ প্ৰশ্ন কাৰণ ইয়াত মুছলমান বুলি কোৱাৰ লগে লগে এটা ডাঙৰ এটা ঢকুটেই মানুহখিনি সোমাই যায় কিন্তু যিসকল খিলঞ্জীয়া অসমীয়া মুছলমান আছে তেওঁলোকৰ কোনো নজিৰ নাই যে খিলঞ্জীয়া মুছলমানে কাৰোবাৰ ঘৰত গৈ বা কোনোবা অঞ্চলত গৈ এবিঘা মাটি দখল কৰিছে এটো খিলঞ্জীয়া মুছলমান মানুহে আজিলৈকে কৰা নাই এই দাবী উন্নয়ন পৰিষদৰ ফালৰ পৰা কোৱা হৈছে আৰু কৈছে যিসকল পূৰ্ববংগীয় মুছলমান যিসকল 1971 পিছত আহিছে যিসকলক আমি সন্দেহযুক্ত নাগৰিক বুলি কোৱা আচলতে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে ঘূৰি ফুৰে বাঞ্জাৰা নিচিনা এটা লোক নিজস্ব তেওঁলোকৰ স্থান নাই আজি এটো অঞ্চলত থাকিলে 20 বছৰ পিছত অন্যটা স্থানলৈ যাব তেনেকুৱা লোকসকলৰ এই আগ্ৰাসী মনোভাৱটো আছে তেওঁলোকে মাটি আগ্ৰাসন কৰে তেওঁলোকে তাত থকা বিভিন্ন লোকক হাৰাশাস্তি কৰে এই অভিযোগ এই গৰিয়ামৰীয়া উন্নয়ন পৰিষদৰ ফালৰ পৰা আহিছে আৰু গৰিয়ামৰীয়া উন্নয়ন পৰিষদে এটা কথা স্পষ্ট কৰি দিছে যে সেই সকল লোকৰ কাৰণে চকুপানী ওলাই আমচুক তীব্ৰ কটাক্ষ কৰিছে কাৰণ আমচুৰ এজন নেতা যি মোৰ পিছফালে আছে তেওঁ কিছুদিন পূৰ্বে এটা মন্তব্য কৰিছিল সমগ্ৰ ৰাজ্যবাসী আচৰিত হৈ পৰিছিল যে এজন সংখ্যালঘু সংগঠনৰ এজন নেতাই লোকপিয়লত অসমীয়া ভাষাটোক টাৰ্গেট কৰিবলগীয়া কি আছে কাৰণ চৰকাৰে ইয়াত চৰকাৰী মাটিত বহি থকা বনাঞ্চলৰ মাটি বেদখল কৰি বহি থকা একাংশ লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছে তাত যদি কোনোবা এজন খিলঞ্জীয়া মানুহ আছে তেওঁৰ ওচৰত যদি মাটি নথিপত্ৰ আছে তেওঁলোকে কোনোৱে দেখুৱাব পৰা নাছিল মাটি নথিপত্ৰ আৰু তেওঁলোকক কোৱা হৈছিল পাইকানা সংৰক্ষিত বনাঞ্চলৰ সময়ত কোৱা হৈছিল যে সেই বনাঞ্চলত প্ৰায় 20-30 বছৰ আগৰ পৰা লাহে লাহে মানুহবোৰ আহি তাত আহি বহিলে আৰু পৰৱৰ্তী পৰ্যায়ত সেইবোৰ একোখন গাঁৱলৈ ৰূপান্তৰিত হ'ল আৰু যেতিয়া প্ৰশাসনে তেওঁলোকক জাননী জাৰি কৰিলে তেতিয়া পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা ভূমিত বহি থকা প্ৰায় 80% মানুহে নিজেই নিজৰ ঘৰবাৰী এৰি পেলাই গুচি গৈছে কাৰণ তেওঁলোকে জানে যে তেওঁলোকে তাত অবৈধভাৱে বসবাস কৰি আছে তেওঁলোকে বনাঞ্চলৰ ভূমি বেদখল কৰি তেওঁলোকে তাত বহি আছে এই ধৰণৰ মন্তব্য আহিছে বহু মন্তব্য আহিছে আপোনালোকৰ মই ল'ব বিচাৰিছো অঞ্জল বৰুৱাই লিখিছে যে সুন্দৰ পদক্ষেপ পুতুল চন্দ্ৰ হাজৰিকাই লিখিছে সুন্দৰ পদক্ষেপ সায়েদ ইলিয়ান বেগমে লিখিছে তেওঁলোকে 15 বছৰৰ এক ঘৰৰ পৰা 100 ঘৰ হ'ল আৰু আমি অকনমান হৈ থাকিলে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু ৱাজেদ আলী আহমেদে লিখিছে অলকেশ বৰুৱা সকলোৰ হাতত প্ৰমাণ আছে চকু থাকিলে চাই ল'ব লাগে প্ৰমাণ কিন্তু এতিয়ালৈকে কোনোৱে দিব পৰা নাই পুতুল চন্দ্ৰ হাজৰিকাই লিখিছে সুন্দৰ পদক্ষেপ খাইৰুল ইছলামে লিখিছে চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছো এই ধৰণৰ মন্তব্য আহিছে আদৰণীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱৰ সৈতে কয় যে তেওঁৰ নেতৃত্ব অসমত হাজাৰ হাজাৰ বিঘা ভূমি অবৈধ বেদখলৰ পৰা উদ্ধাৰ কৰিছে কিন্তু তেওঁ ইয়া ক'ব পাৰে যে কিমান বিঘা ভূমি স্থানীয় ৰাইজ আৰু জাতীয় লোকসকলৰ আৰু ব্ৰহ্মপুত্ৰৰ নদীভাগত গ'ল তেওঁ ইয়াত কৈছে খহনীয়াৰ প্ৰসংগটো আনিছে খাইৰুল ইছলামে আৰু ৰূপনাথ নাথে লিখিছে ৰূপম নাথে লিখিছে মই এই উচ্ছেদক সম্পূৰ্ণ সমৰ্থন জনাইছো বিভিন্ন জনৰ মন্তব্য আহিছে আমাৰ ইয়ালৈ সকলোৱে আসলতে এই উচ্ছেদৰ সমৰ্থন কৰিছে আটাইতকৈ ডাঙৰ কথা যেটো মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে ৰাইজ সজাগ হ'বৰ হ'ল সজাগ হ'লে এই নতুন নতুন অঞ্চলসমূহত বাহিৰৰ পৰা গৈ এনেকুৱা লোকবোৰ বহিব নোৱাৰে তাৰে এখন ভাল ছবি আজিৰ দিনটোত বুলি ক'ব লাগিব এই যি মছজিদ কমিটিয়ে পদুমণি মছজিদ কমিটিয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকৰ গাঁও অঞ্চলত সেই গাঁওবাসী বা সেই গাঁওখনৰ ভিডিপি পাৰ্টি বা অন্য লোকসকল সজাগ যাতে সেই অঞ্চলত কোনো বাহিৰৰ পৰা অহা বেদখলকাৰীয়ে মাটি দখল কৰিব নোৱাৰে এটো কিন্তু প্ৰত্যেকটো অঞ্চলে আসলতে হ'ব লাগে উৰিয়াম ঘাটত যি উচ্ছেদ অভিযান চলিছে তাৰ পাছতেই উৰিয়াম ঘাটৰ একেবাৰে কাষতে থকা সৰুপথাৰ পদুমণি মছজিদ কমিটিয়ে লিখিছে যে উচ্ছেদিত বেদখলকাৰী আৰু প্ৰব্ৰজনকাৰী যিকোনো লোক এই গাঁৱত প্ৰৱেশ নকৰিব প্ৰৱেশ নিষেধ যদি কৰে তেন্তে আইনগত ব্যৱস্থা লোৱা হ'ব আৰক্ষীক দিয়া হ'ব এই ধৰণেৰে যেতিয়া সজাগ হৈছে তেতিয়া কিন্তু এই বেদখলকাৰীসকলৰ ওচৰতো তেওঁলোকৰ উপায় নোহোৱা হৈছে আৰু নিখাৰ ভাগতে তেওঁলোক অন্য ঠাইলৈ আঁতৰি গৈছে মানুহে যথেষ্ট মন্তব্য কৰিছে সকলোৰে এটাই কথা যে উচ্ছেদ চলিব লাগে কিন্তু আমসু বা একাংশ সংগঠন আছে তেওঁলোকে কিন্তু কৈছে যে নহয় উচ্ছেদ চলিব নালাগে বীৰ কুছে লিখিছে ভাল কৰিছে নৱজিত তামুলী অসমে লিখিছে বিজেপি জিন্দাবাদ হৰেশ দত্ত লিখিছে মই উচ্ছেদ অভিযানৰ সমৰ্থন জনাও পূৰ্ণ সমৰ্থন কৰোঁ এই ধৰণৰ মন্তব্য আহি আছে সকলোৱে একে মুখে আসলতে এই উচ্ছেদৰ সমৰ্থন কৰিছে কিন্তু একাংশ সংখ্যালঘু সংগঠন যি আমসুৰ দৰে একাংশ সংখ্যালঘু সংগঠন আছে লগতে তেওঁলোকে এটা ভয়ংকৰ দাবী কৰিছে তেওঁলোকে কৈছে যে চৰকাৰে জানি বুজি
জানি বুজি সংখ্যালঘু লোকসকলক টাৰ্গেট কৰিছে কিন্তু চৰকাৰে প্ৰথমতে এইটো কথা কৈছিল যে জানি বুজি কৰা হোৱা নাই যিসকল চৰকাৰী ভূমি বনাঞ্চলৰ ভূমিত আছে তেওঁলোককে উচ্ছেদ চলোৱা হ'ব এই কথা কোৱা হৈছিল অহিজুল হকে লিখিছে নো কমেন্টস তেওঁ কমেন্ট কৰিব বিচৰা নাই অঞ্জনা বৰুৱা লিখিছে মই অংকুৰা বৰুৱা ইয়াৰ পৰাই উচ্ছেদৰ সমৰ্থন জনাইছো ৰফিকুল ইছলামে লিখিছে যে উচ্ছেদ অভিযান চলিব লাগে এইসকল যে অবৈধ নাগৰিক কেনেকৈ প্ৰমাণ পাইছে এই ধৰণৰ মন্তব্য তেওঁ কৰিছে সকলোৱে মন্তব্য আহিছে একাংশই বিৰোধিতা কৰিছে একাংশই সমৰ্থন কৰিছে কিন্তু দুটা সংখ্যালঘু সংগঠন এটা হৈছে আমছু আনটো হৈছে গৰিয়ামৰীয়া উন্নয়ন পৰিষদ গৰিয়ামৰীয়া লোকসকলৰ অসমীয়া সমাজ জীৱনত তেওঁলোকৰ অৰিহণা নুই কৰিব নোৱাৰি আগৰ পৰাই তেওঁলোকৰ অৰিহণা আছে আৰু এইসকল হৈছে খিলঞ্জীয়া লোক তেওঁলোক ইয়াত আছে তেওঁলোকৰ পৰা কোনোদিন কেতিয়াও তেওঁলোকে এইটো কথাই কৈছে যে খিলঞ্জীয়া মুছলমানসকলে কোনো কাৰণত কেতিয়াও কোনো অন্য অঞ্চললৈ গৈ তেওঁলোকে মাটি আগ্ৰাসন কৰা নাই সেইটো যিসকল বেদখলকাৰী যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকৰ চৰিত্ৰত এইটো আছে তেওঁলোকৰ এইটো আগ্ৰাসনৰ মনোভাৱ আছে তেওঁলোকে মাটি দখল কৰে যিটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে ফিনিছ আছাম জেহাদৰ কথা যোনটো কৰিছে সেইটো কথা কোৱা হৈছে অৰ্চনা সন্দিকৈয়ে লিখিছে ভাল কৰিছে উচ্ছেদ হ'ব লাগে অজয় সাহে লিখিছে বিজেপি জিন্দাবাদ সফিকুল ইসলামে লিখিছে উচ্ছেদ কৰক বাট ইণ্ডিয়ান মানুহক নহয় বাংলাদেশিক কৰক সেইটো কথাই গৰিয়ামৰীয়া উন্নয়ন পৰিষদে কৈছে যেটো কথা সাদিউল ইসলামে ইয়াত লিখিছে যে বিদেশিক বা বেদখলকাৰীক উচ্ছেদ কৰক কিন্তু খিলঞ্জীয়াক নহয় সমুদ্ৰ ভূঞা লিখিছে ধন্যবাদ আপোনালোকক উচ্ছেদ কৰাৰ কাৰণে এই ধৰণৰ মন্তব্য আহিছে উজনি অসমলৈ যি বেদখলকাৰীৰ যি প্ৰকোপ বা যেটো আগ্ৰাসন তেওঁলোকৰ এটা এখিনি মানুহ উলাই গৈছে আসলে মুখ্যমন্ত্ৰী এনান কৈছিল যে নামনি অসম মধ্য অসম এতিয়া বেদখলকাৰীৰ কবলত তেওঁলোকৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ বহু সংখ্যক লোক আছে তেওঁলোকে খলনি কৰি দিব পাৰে এটা সমষ্টিৰ জনগঠনি আৰু তাৰ অন্যতম উদাহৰণ উজনি অসমৰ লখিমপুৰ কোনোৱে সপোনতো ভাবিব নোৱাৰে যে মানকাছাৰ পৰা মানুহ গৈ ৭০টা পৰিয়াল গৈ লখিমপুৰত ঘৰ বনাব তেওঁলোকে বৰপেটাৰ পৰা ৪০টা পৰিয়াল যাব ঢিঙৰ পৰা ৭টা পৰিয়াল যাব কিন্তু তেওঁলোকে এটা টাৰ্গেটত কাম কৰিছে এটা ষড়যন্ত্ৰত কাম কৰিছে এমবি নিউজ এনে লিখিছে খিলঞ্জীয়াৰ সংজ্ঞা কি হয় মহাশয় খিলঞ্জীয়াৰ যেটো সংজ্ঞা সেই সংজ্ঞা নিৰূপণ কৰিবৰ কাৰণে বহু আগৰে পৰাই ইয়াৰ ওপৰত চলি আছে তৰুণ গগৈ চৰকাৰ দিনতো প্ৰণৱ গগৈ শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈয়ে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ চেষ্টা কৰিছিল মই যদি ভুল কোৱা নাই আপুনি চাই ল'ব আৰু অসমত খিলঞ্জীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰূপণ হোৱা নাই তাৰ কাৰণে যথেষ্ট সংখ্যক বুদ্ধিজীৱী বিভিন্ন লোকে কৈ আছে তৰুণ গগৈ চৰকাৰ দিনত খিলঞ্জীয়াৰ সংজ্ঞা কি কৰিবৰ কাৰণে প্ৰণৱ গগৈয়ে নিজে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ পিছৰ পৰ্যায়টো কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল এইখন চৰকাৰ দিনতো খিলঞ্জীয়াৰ প্ৰকৃত পৰিচয় কিন্তু এতিয়ালৈকে হোৱা নাই কিন্তু এটা কথা যিসকল লোকে ইয়াত অসমত অসমীয়া হিচাপে আছে কাৰণ যিসকল খিলঞ্জীয়া মুছলমান আছে তেওঁলোক খিলঞ্জীয়া কিন্তু 1971 পিছত অহা যিসকলে নিজৰ মুখত মাতৃভাষা ক'ব নিবিচাৰে তেনেকুৱা মানুহক কিন্তু খিলঞ্জীয়া বুলি ক'বলৈ কৰবাত এটা প্ৰশ্নবোধকৰ প্ৰয়োজন হয় আৰু সেইসকল লোকৰ বিষয়ে আমি খিলঞ্জীয়া নহয় বুলি কৈছো যিসকলে লোকপিয়লত অসমীয়া ভাষা ব্যৱহাৰ নকৰো বুলি কৈছে সেইসকল মানুহক আমি অসমীয়া খিলঞ্জীয়া বুলি ক'বলৈ কিছুমান প্ৰশ্ন উত্থাপন হৈছে যাৰ কাৰণে আমি ইয়াত ক'বলগীয়া হৈছে আৰু আপুনি যোনটো খিলঞ্জীয়াৰ পৰিচয় বিচাৰি আছে খুব সম্ভৱ খুব সোনকালে খিলঞ্জীয়াৰ পৰিচয় আপুনি পাব এমবি নিউজ এনি মইনুল হকে লিখিছে উচ্ছেদ হ'ব লাগে এমডি সাইফিকুল ইসলামে লিখিছে উচ্ছেদ বন্ধ কৰিব লাগে বাবাও মিজঙে লিখিছে মামা জিন্দাবাদ ফাৰুক উদ্দিনে লিখিছে এয়া অবাধ উচ্ছেদ হৈছে ভাৰতৰ সংবিধানৰ পৰিপন্থী ৰাজগুৰুৱে লিখিছে আমি মৰিলেও আমছুক কেতিয়াও নামানো আমছুক সমৰ্থন নকৰো বুলি মন্তব্য কৰিছে বিভিন্ন জনৰ বিভিন্ন মন্তব্য আহিলে কিন্তু তাৰ মাজতেই এটা ডাঙৰ কথা যে দুটা সংখ্যালঘু সংগঠন আমছুৱে এই প্ৰতিবাদৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে উচ্ছেদৰ বিৰুদ্ধে আৰু তেওঁলোকে কৈছে যে উচ্ছেদ বন্ধ কৰিব লাগে উচ্ছেদ বন্ধ নকৰিলে তেওঁলোকে প্ৰতিবাদ কৰি যাব আৰু তাৰ মাজতেই অন্যতম এটা গুৰুত্বপূৰ্ণ সংগঠন গৰিয়ামৰীয়া পৰিষদ তেওঁলোকৰ ফালৰ পৰা মন্তব্য আহিছে উচ্ছেদক সমৰ্থন কৰে আমছুক কটাক্ষ কৰিছে আৰু তেওঁলোকে কৈছে আমছু এনেকুৱা এটা সংগঠন যি বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী মুছলমানসকলক সমৰ্থন কৰে ধন্যবাদ